ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ মে মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন দেখিব এই মাহটোত 2026 চনৰ বিশেষকৈ মে মাহৰ ৰাশিফল অনুসৰি কোনখিনি ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধান হৈ চলিব লাগিব। আহকচোন গুৰুত্বপূৰ্ণ মাহেকীয়া ৰাশিফল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। বিশেষকৈ 2026 চনৰ বিশেষকৈ মে মাহৰ ৰাশিফল অনুসৰি মেঘ ৰাশি লোকসকলৰ বাবে মে মাহৰ প্ৰথম সপ্তাহটো আপোনালোকৰ বাবে অলপ প্ৰত্যাহ্বান হ'ব। মাহৰ আৰম্ভণিতে আপুনি হয়তো কিছুমান উল্লেখযোগ্য দায়িত্ব কান্ধত লৈ আগবাঢ়িব লাগিব। কিছুমান কামৰ দায়িত্ব আপোনালোকৰ পৰিব বুলি কৈছে। মে মাহৰ প্ৰথম সপ্তাহটো মেঘ ৰাশি লোকসকলৰ বাবে আপোনালোকৰ সময় আৰু আপোনালোকৰ যি শক্তি ভালদৰে পৰিচালনা কৰাটো অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। কিছু কষ্ট হ'ব, কিন্তু নিশ্চয়কৈ সফলতা পাব। মে মাহৰ প্ৰথম সপ্তাহত ব্যয় বৃদ্ধিৰ বাবে আপোনালোকৰ বাজেটত ব্যাঘাত জন্মিব পাৰে বুলি কৈছে। মাটি আৰু সম্পত্তিৰ লগত জড়িত বিবাদ আৰু কিছুমান অভাৱনীয় বৃহৎ খৰচে এই মে মাহৰ প্ৰথম সময়ছোৱাত আপোনালোকৰ কিছু উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে কৈছে যে এই মাহত কিন্তু আপোনালোকে সফলো হ'ব, ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে। এই মাহত অৱশ্যে সকলো প্ৰত্যাহ্বানৰ মাজত জীৱনত আগবাঢ়ি যোৱাৰ কিছুমান সুযোগ আপোনালোকে লাভ কৰিব বুলি কৈছে। বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহটোত হঠাৎ কোনো পৰ্যটন বা ধৰ্মীয় স্থানলৈ যোৱাৰ কিছু লোকৰ পৰিকল্পনা হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত আয় কম হ'ব আৰু খৰচ বেছি হ'ব। ইনকাম কম হ'ব, খৰচ কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ প্ৰথম সপ্তাহটোত অলপ কম হ'ব পাৰে বুলি কৈছে। ইনকাম আপোনালোকৰ হ'ব, কিন্তু খৰচ বাঢ়িব বুলি কৈছে। আয় কম হ'ব আৰু খৰচ বেছি হ'ব। যদি আপুনি নিয়োজিত হয় তেন্তে কৰ্মস্থলীত সহকৰ্মীসকলৰ পৰা যুক্তি আৰু বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। গতিকে কৰ্মস্থলীত যুক্তি তৰ্কৰ পৰা বিৰোধিতাৰ পৰা বিশেষকৈ বিৰোধীৰ পৰা সাৱধান হ'ব লাগিব আৰু যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰা আশা কৰাৰ ধৰণে সমৰ্থনৰ অভাৱে কিছু উদ্বেগৰ সৃষ্টি কৰিব পাৰে। কাৰোবাৰ পৰা যি ধৰণৰ পৰামৰ্শ, যি ধৰণৰ ছাপোৰ্ট বিচাৰিব, সেই ধৰণে আশাস্বৰূপ বিশেষকৈ আপোনালোকে ফল বা সুবিধা বা সহায় নাপাব পাৰে। কিন্তু নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। বেলেগৰ ওপৰত ডিপেণ্ড হৈ থাকিলে নহ'ব, বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলৈ নহ'ব বুলি কৈছে। গতিকে মে মাহৰ ৰাশিফল অনুসৰি প্ৰথম সপ্তাহৰ পৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখি কাম কৰিব লাগিব বুলি কৈছে। যদি আপুনি ব্যৱসায়ত জড়িত তেন্তে বজাৰত মন্থৰতাৰ সৈতে মোকাবিলা কৰিবলগীয়া হ'ব পাৰে আৰু প্ৰতিযোগীৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। এই মে মাহৰ বিশেষকৈ প্ৰথম সময়ছোৱাত বা প্ৰথম সপ্তাহটোত আপুনি ইতিমধ্যে প্ৰতিষ্ঠিত যি পৰিকল্পনাত বিশেষকৈ কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব পাৰে বুলি কৈছে। অৱশ্যে কোনো ডাঙৰ পৰিৱৰ্তন বা নতুন পদক্ষেপ লোৱাৰ আগতে নিশ্চিন্তভাৱে শুভাকাংক্ষীৰ পৰামৰ্শ ল'ব। কাৰোবাৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে বেষ্ট হ'ব বুলি কৈছে। আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সন্দৰ্ভত খৰখেদা বা আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বৈবাহিক জীৱন বা প্ৰেম জীৱনতে হওক ধৈৰ্য বজাই ৰাখিব। জীৱনত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ পিছত এই মাহৰ প্ৰথম সপ্তাহটোৰ মাজভাগৰ পৰা আপুনি সকাহ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব আৰু আপোনালোকৰ কামবোৰ আকৌ এবাৰ যেন পুনৰ শুদ্ধ পথত আগবাঢ়িব। কৰ্মৰ ক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব যদিও কৈছে যে ব্যৱসায়ত লাভ আৰু বৃদ্ধিৰ সুযোগ থাকিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহটোত সম্পৰ্কত জটিলতা এৰাই চলিব লাগিব। এই সময়ছোৱাত আত্মীয় আৱেগিকভাৱে আপোনালোকক সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে। আপোনালোকক আৱেগিকভাৱে বিশেষকৈ দুৰ্বল কৰি তুলিব পাৰে, সুবিধা ল'ব পাৰে। আৱেগিক যেতিয়া বেছি নহ'ব, গতিকে ধ্যান ৰাখিব। অৱশ্যে আপোনালোকৰ সম্পৰ্কত যিমানবোৰ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পিছত কৈছে যে এই মাহৰ প্ৰথম সপ্তাহৰ শেষৰ ফাললৈ যেন আকৌ এবাৰ শুদ্ধ পথত ঘূৰি আহিব। আপোনাৰ আপোনজনৰ সৈতে আপোনালোকৰ সম্পৰ্ক আকৌ এবাৰ ভাল হৈ থাকিব যদি ৰিচেণ্টলি যদি ভুল বুজাবুজি হয়। বিশেষকৈ এই মাহত প্ৰেমৰ সম্পৰ্কৰ বাবে প্ৰথম সপ্তাহটো অনুকূল হ'ব। প্ৰথম সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে ভগৱান হনুমানক প্ৰাৰ্থনাৰ সময়ত প্ৰতিদিনে বজৰং বাণ আপোনালোকে আবৃত্তি কৰিব পাৰে, ভাল হ'ব। এই মাহৰ দ্বিতীয় সপ্তাহটোত মেঘ ৰাশি লোকসকলৰ বাবে কেনেধৰণৰ প্ৰতিফলন দেখিছে বা কেনেধৰণৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। 2026 চনৰ মে মাহৰ ৰাশিফল অনুসৰি এই মাহৰ দ্বিতীয় সপ্তাহটোত যিকোনো পদক্ষেপৰ বিষয় ভালদৰে বিবেচনা কৰিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে, কিয়নো তেওঁলোকে গোটেই মাহটোৰ জীৱনৰ প্ৰতিটো দিশতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ, মানুহৰ লগত লেনদেন আৰু ধন চম্ভালিবলৈ অত্যন্ত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে। আৰ্থিক অসুবিধাৰ পৰা হাত সাৰিবলৈ এই মাহৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিৰ পৰা আৰ্থিক অৱস্থা সযতনে পৰিচালনা কৰক। অন্তৰংগৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। আপুনি আনক কি কয় আৰু তেওঁলোকৰ ওচৰলৈ কি যায় সেইটো বিষয়ে নিশ্চিতভাৱে অতি সাৱধান হ'ব লাগিব। কথা কওঁতে সাৱধান হ'ব লাগিব। এই মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়িক যি পৰিস্থিতি এনেকুৱা হ'ব যে আপুনি কেতিয়াবা দুখোজ আগুৱাই যোৱা আৰু দুখোজ পিছুৱাই যোৱাৰ পৰিস্থিতি আহিব পাৰে। অৱশ্যে নিৰুৎসাহিত নহৈ কামৰ উন্নতিৰ বাবে চেষ্টা কৰিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে।
এই সময়খিনিত প্ৰত্যাহ্বান হ'ব। এই সময়ছোৱাত আপোনালোকৰ কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক আৰু কোনো ধৰণৰ শ্বৰ্টকাট লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে, কিয়নো ইয়াৰ ফলত আৰ্থিক লোকচান আৰু অপমানৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ মনটো কোনো অজ্ঞাত ভয় বা সন্দেহৰ দ্বাৰা জুৰুলা হ'ব পাৰে। গতিকে এই মাহৰ দ্বিতীয় সপ্তাহটোত অলপ ধ্যান ৰাখিব লাগিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধন উপাৰ্জন আৰু জমা কৰাটো আপোনালোকৰ বাবে অলপ কঠিন হ'ব পাৰে, খৰচবোৰ বহুত বেছি বাঢ়িব বুলি কৈছে। এই ৰাশিৰ স্থানীয় লোকসকলৰ বাবে এই সময়ছোৱাত অনিশ্চিততাৰ অধীনত কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে। মাটি, অট্টালিকা বা পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত মেঘ ৰাশিৰ লোকসকলৰ বিবাদ আদালতলৈ নিয়াৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সমাধান কৰাটো ভাল হ'ব বুলি কৈছে। বিশেষকৈ এই মে' মাহৰ দ্বিতীয় সপ্তাহটোত হয়তো আপোনালোকৰ বাবে কিছু শান্তিও কঢ়িয়াই আনিব। এই মাহৰ দ্বিতীয় সপ্তাহৰ শেষৰ ফাললৈ শুভাকাংক্ষী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি কিছুমান ডাঙৰ সমস্যা সমাধান বিচাৰি উলিয়াব পাৰিব। এই মাহটোৰ ভিতৰত ভাল প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিবলৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে কোনো ধৰণৰ ভুল বুজাবুজিৰ পৰা আঁতৰি থাকিব লাগে। স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰাখক আৰু মাদক দ্ৰব্য যদি কিছু লোকে সেৱন কৰে বেছিকৈ আঁতৰি থকাটো ভাল হ'ব। মহাদেৱক পূজা কৰিব এই মাহৰ দ্বিতীয় সপ্তাহটোত। এই মাহৰ তৃতীয় সপ্তাহটোত মেঘ ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে। প্ৰথম দুটা সপ্তাহত যি ধৰণৰ সমস্যা, সেই সমস্যাবোৰ কিছু পৰিমাণে হ'লেও লাঘৱ হ'ব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত মাহটোৰ বিশেষকৈ তৃতীয় সপ্তাহৰ সময়খিনি বা মধ্যভাগৰ সময়খিনিত অলপ প্ৰত্যাহ্বানজনক যেন লাগিব পাৰে, যদিও শেষত কথাবোৰ আপোনালোকৰ পক্ষত ঘূৰিব আৰু আপুনি জীৱনৰ প্ৰতিটো দিশতে ভাল লাভ আৰু সফলতাৰ অভিজ্ঞতা লাভ কৰিব। নেতিবাচক চিন্তাক আশ্ৰয় দিয়াৰ পৰিৱৰ্তে এই মাহৰ মধ্যভাগৰ পৰা ইতিবাচক হৈ থাকিব লাগিব আৰু কামত অব্যাহত ৰখাটো উত্তম। ব্যৱসায়ীসকলৰ বাবে এই মে' মাহটোৰ মধ্যভাগৰ সময়খিনিত যিকোনো প্ৰকল্প বা ব্যৱসায়ত বুদ্ধিমান ৰূপে বিনিয়োগ কৰিব লাগে, কিয়নো লাভ আশা কৰাতকৈ কম হ'ব পাৰে। কিন্তু এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায় অগ্ৰগতিৰ সম্পৰ্ক অলপ লহেমীয়া হ'ব, কিন্তু আপোনালোকৰ সেইখিনি ক্ষেত্ৰতো এটা ধাৰাবাহিক গতি থাকিব। এই মাহৰ মধ্যভাগত মাটি সম্পত্তি বিষয়বোৰ বিশেষকৈ সাৱধানে চম্ভালিব লাগিব। পূৰ্বপুৰুষৰ সম্পত্তি আহৰণৰ ক্ষেত্ৰত কিছু লোকৰ বাধাৰ দূৰ হ'ব। মাজভাগত আপোনালোকৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। এই সময়ছোৱাত বিশেষকৈ নিয়োগ সম্পৰ্কীয় সমস্যাসমূহ সমাধান হ'ব আৰু আপুনি আকাংক্ষিত পদোন্নতি আৰু পদ লাভ কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িতসকলে আকাংক্ষিত লাভৰ অভিজ্ঞতা লাভ কৰিব। বৰ্তমান মাহত যদি কিছুমান কামে আপোনালোকক বহুত বেছি অশান্তি দি আছিল, সেই ধৰণৰ কামখিনিও বিশেষকৈ হ'ব। বিশেষকৈ এপ্ৰিল মাহত যিখিনি আধৰুৱা কাম আছিল, সেই কামখিনি মে' মাহত আপোনালোকৰ পূৰণ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আপোনালোকৰ আয় বৃদ্ধিৰ বাবে বহুত সুযোগো আহিব, যাৰ ফলত আপোনালোকৰ সঞ্চিত ধন সম্পত্তি বৃদ্ধি পাব পাৰে। কিন্তু প্ৰথম ভাগত অৰ্থাৎ প্ৰথম সপ্তাহটোৰ খৰচ বাঢ়িব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ এই মাহৰ মধ্যভাগটো আপোনালোকৰ বাবে অনুকূল হ'ব। পৰিয়ালত ঐক্য অৰ্থাৎ বুজাবুজি, আণ্ডাৰষ্টেণ্ডিং, পাৰস্পৰিক মৰম বিৰাজ কৰিব। আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা, যি ধৰণৰ হেল্প, সেইখিনি পাব। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। জীৱনসংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ আপোনালোকে কিছু সুবিধা লাভ কৰিব বুলি কৈছে। প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক মধুৰ হ'ব আৰু আন্তৰিক হৈ থাকিব। এই মাহৰ মধ্যভাগৰ সময়খিনি নিতৌ পাৰিলে তুলসী গছ আপোনালোকে পৰিৱেশন কৰক আৰু বিশেষকৈ পূজাৰ সময়ত গণপতি অৰ্ধবিশেষ আপোনালোকে পাঠ কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ লোকসকলৰ বাবে মে' মাহটো শেষৰ ফাললৈ কি ধৰণৰ প্ৰতিফলন দেখিব? বিশেষকৈ মে' মাহৰ শেষৰ ফাললৈ চতুৰ্থ সপ্তাহৰ আৰম্ভণিটো কিছুমান উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৈতে আপুনি পৰিয়াল সম্পৰ্কীয় সমস্যাৰ লগতে কৰ্মৰ সম্পৰ্কীয় কিছুমান সমস্যা অসুবিধাৰ সন্মুখীন হ'ব পাৰে, যদিও ঊৰ্ধ্বতন বিষয়াৰ সহায়ত সেইখিনি সমাধান কৰিব পাৰিব। কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহৰ শেষৰ ফাললৈ অলপ সমস্যাবোৰ দূৰ হ'ব লাহে লাহে। আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত কিছু ক্ষেত্ৰত অলপ বিচলিত হ'ব পাৰে। আনহাতে আপোনালোকৰ বিৰোধীসকল সক্ৰিয় হৈ আপোনালোকৰ অগ্ৰগতিত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। কিছুমান ব্যক্তিয়ে আপোনালোকৰ উন্নতি দেখিব নোৱাৰে, সেইসকল ব্যক্তি আপোনালোকক সমস্যাত পেলাবলৈ বাবে চিন্তা কৰিব পাৰে। গতিকে সেইসকল লোকৰ প্ৰতি অলপ আপোনালোকে সাৱধান হ'ব লাগিব। অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিব পাৰে। এই সমস্যাত ব্যয় আয়তকৈ অধিক হৈ থাকিব। কঠোৰ পৰিশ্ৰম কৰিব দিছে আৰু কষ্টৰ পিছতো আয় বৃদ্ধি আপোনালোকে নিশ্চয়কৈ লাভ কৰিব, ধৈৰ্য লাগিব। ফলস্বৰূপে আপুনি অস্বস্তি কিছু ক্ষেত্ৰত অনুভৱ কৰিব পাৰে। এই মাহৰ শেষৰ ফাললৈ সম্পৰ্কীয় বিষয়বোৰ এটা ডাঙৰ চিন্তাৰ কাৰণ হ'ব পাৰে কিছু লোকৰ। বিশেষকৈ প্ৰভাৱশালী ব্যক্তি বা ঘনিষ্ঠ বন্ধুৰ সহায়ত এই মাহৰ শেষৰ ফাললৈ সকলো সমস্যা সমাধান কৰিবৰ বাবে চেষ্টা কৰাৰ দেখা পোৱা যাব। আপুনি ধৰ্মীয় আৰু সামাজিক কাম কাজত গভীৰভাৱে ডুব যাব। এই সময়খিনিত হয়তো কোনো লোকৰ বিশেষকৈ তীৰ্থস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য হ'ব পাৰে। এই মাহৰ শেষৰ ফাললৈ আপুনি আপোনালোকৰ ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি লাভ কৰিব। বহিৰাজ্যত কৰ্মৰত লোকসকলৰ বাবে এই সময়খিনি অত্যন্ত শুভ বুলি প্ৰমাণিত হ'ব। যদি আপুনি বিদেশত কেৰিয়াৰ গঢ়িবলৈ বা তাত কিবা এটা কৰ্মসংস্থাপনৰ বাবে চিন্তা কৰিছে, তেন্তে এই মাহৰ শেষৰ ফাললৈ আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব পাৰে। এই মাহৰ শেষৰ ফাললৈ পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো বহু প্ৰত্যাশিত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কৰ্মৰত পেছাদাৰীসকলে কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সন্মুখীন হ'ব। বিশেষকৈ মে' মাহৰ আৰম্ভণিটো ৰাজনীতিবিদসকলৰ বাবে বহুত বেছি চিন্তনীয় বিষয় হ'ব। এটা ভাল প্ৰতিফলন দেখিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটোৰ শেষৰ ফাললৈ অনুকূল বুলি প্ৰমাণিত হ'ব। মনত ৰাখিব, এই মাহত বহুদিনৰ মূৰত আপোনালোকৰ আপোনজনক লগ পাব পাৰে।
জীৱনসংগীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগে এই মাহত। আপোনালোকৰ জীৱনসংগীৰ পৰা বিবাহিত লোকসকলে চবক পদ উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে। এই মাহত যিমান পাৰে প্ৰেমৰ সংগীৰ লগত আপোনালোকৰ ঘনিষ্ঠতা বাঢ়িব। প্ৰেমৰ সম্পৰ্ক এটা বিবাহলৈ পৰিণত হ'ব পাৰে। ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটোৰ প্ৰথম ভাগৰ আৰু শেষৰ ফাললৈ অলপ মৃদুৰ জ্বৰ হ'ব পাৰে। গতিকে এই সময়ত সঠিক খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন বজাই ৰাখক। স্বাস্থ্যসন্মত নিয়ম পালন কৰক বুলি কৈছে আৰু স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক। পাৰিলে এই মাহৰ শেষৰ ফাললৈ ভগৱান শিৱক সঠিক ৰীতি নীতিৰে পূজা কৰক আৰু নিতৌ শিৱ চালিচা পাঠ কৰিলে ভাল প্ৰতিফলন দেখিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে মে' মাহটো ভালদৰে পাৰ হওক। মহাদেৱৰ কৃপাত, হনুমানজীৰ কৃপাত, শ্ৰীকৃষ্ণৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।